हेलो गाइज आसलते आज मैं आपलोक किनो गुड मर्निंग बुली कम आमार अवस्था या देखिसेने आमार गाँवर या बानपानी अवस्था आपलोक आसलते देखुवाइছো जे बहुत दिन भिडिओ दिया हुआ नाइ किन्तु আজি भाबिलो आमार गाँवत बानपानी होइसे शिवसागरतो जानेই সকলোৱে बानपानी होइसे बुली आरु या आमार घৰৰ अवस्था रातिपुवा मुठते শুই উঠিয়ে देखिसेने एक गुटे घৰৰ ভিতৰত पानी अवस्था एकेबारे बेया মানে সাংঘাতিক এটা ভয় লগা পৰিস্থিতি কোনোদিন নোপোৱা আজি ইমান বছৰে জন্মৰ পৰা বানপানী আসলে হৈছে বুলি শুনো কিন্তু এনেকুৱা যে এটা ভয়াবহ পৰিস্থিতি নিজে নিজৰ লাইফত এক্সপেৰিয়েন্স কেতিয়াবা কৰিবলগীয়া হ'ব হেয়া ভবা নাছিলোঁ আৰু যিমানখিনি পাৰিলো বস্তু ওপৰত তুলিলো আৰু ইয়া চকচোন ইয়া আমাৰ ঘৰৰ বাহিৰৰ অৱস্থা দেখিছেনে এনেকুৱা এটা কণ্ডিশ্যন আৰু এইটো আসলতে আমাৰ দৰাইদেউ ঘৰ আমি আহি পেলাই ইয়াত আহি সোমালোহি ঘৰৰ পৰা ওলাই আহিবলগীয়া হ'ল ভিতৰত পানী হোৱা বেছি হোৱাৰ কাৰণে কাৰণ তাত থকা কোনো কণ্ডিশ্যন নাই হলো এওঁলোকৰ আসলতে বাহিৰত পানী যদিও ভিতৰত তেনেকৈ পানী হোৱা নাই তাৰপিছত এয়া আসলতে আজি দুদিনৰ পাছৰ ভিডিঅ' ঘৰখনলৈ আহি অহাৰ পাছত এই বোকাবোৰ অলপ অলপ চুচি দিলোঁ তেতিয়া এয়া এনেকুৱা হৈছে আৰু বোকা মানে ইমানেই বোকা বেয়াকৈ এৰি থৈ গ'ল সেইখিনিতো ভিডিঅ' কৰিবলৈ মোৰেই নাপালোঁ আৰু এয়া হৈছে অকণমান চাফা কৰাৰ পাছতহে আপোনালোকক দেখুওৱা ভিডিঅ' কিয়নো যেতিয়া চাফা কৰিবলৈ আহিছিলোঁ মই মোৰ মোবাইলটো মানে পুৰণা কৰি এৰি থৈ আহিলোঁ আৰু এয়া আপোনাক অকণমান থাকি গ'ল সেয়া দেখুৱাবলৈ পাৰিলোঁ এয়া দেখিছেনে এনেকুৱা ধৰণে বোকা গোটেই ঘৰৰ ভিতৰত হৈ গৈছিলে এটা সাংঘাতিক বুজাব নোৱাৰা এটা পৰিস্থিতি আৰু যেতিয়া আমি ঘৰলৈ আহিছিলোঁ আমাৰ পিছফালৰ পানীৰ অৱস্থা এয়া চব মোৰ গাড়ী স্কুটি চবতে পানী সোমালে আৰু এনেকেই আসলতে ঘৰখন যিমানখিনি পাৰিছোঁ লাহে লাহে চাফা কৰিলোঁ কিন্তু হলেও মানে সবফালে চাব নোৱাৰা এটা অৱস্থা আৰু এইবোৰ চকচোন মোৰ গোটেই বস্তু নষ্ট হৈ গ'ল এইটো মোৰ একটো অৱস্থা চক আৰু এইফালে বিছনা ওপৰে তলে গোটেইখন পানী সোমালে মই আপোনালোকক এয়া ডয়াৰটো খুলি দেখাইছোঁ এয়া চব গোটেই বোকা এৰি থৈ গ'ল ভিতৰত আৰু প্লাইবোৰ চব বেয়া হৈ গৈছে মোৰ বিছনাখনৰ আসলতে গোটেই বিছনাখনে পানীৰ তলত বুৰ গৈ থকাৰ কাৰণে দুদিনকৈ এনেকুৱা অৱস্থা হ'ল আৰু বাকিখিনি আপোনালোকক মই দেখুৱাম ভিতৰত কি হৈ আছে কি হৈ থকা নাই আৰু অলৰেডি চেছ এই মেট্ৰেছখন বচাব পাৰিলোঁ সেই ডাইনিংটো নষ্ট আৰু এইফালে আমাৰ মাহঁতৰ ৰুমৰ অৱস্থাও সেই একেই ঘেলবোৰ অঁতৰালোঁ যদিও গোটেই কাপোৰ কানি চব তিতিলে আৰু এইটো মোমনৰ পঢ়া ৰুম এইটোতো তেনেকুৱাই হৈ আছে আৰু গোটেই বোকাবিলাক চব অঁতৰোৱা হৈ গ'ল দেখিছেনে এই যে ৱালত দাগ এটা উঠি আছে আৰু ঘৰখনৰ অৱস্থা এতিয়া এয়া চব ঘেলবোৰ চব অঁতৰাই দিয়াৰ পাছত আৰু এয়া ড্ৰয়িং ৰুমৰ অৱস্থা দেখিছেনে আৰু সোফাবোৰ গোটেই ওপৰত বোকা চক এনেকেই সকলোবোৰ নষ্ট হৈ গ'ল আসলতে প্লাইবোৰ্ডৰ বনোৱাৰ কাৰণে আৰু এইখন মোৰ বিছনাখন ওপৰৰ সেয়াটো আপোনালোকক দেখুৱালৈ আৰু ইয়াৰ ভিতৰৰ বক্সকেইটা চব সকলোবোৰ অৱস্থা নাই ঘৰখন শেষ আৰু এইকেইটা বক্সকেইটা এতিয়া প্লাইবোৰ চব কোচ খাই পেলাই ফুলি গ'ল সকলোখিনি সেইকাৰণে আসলতে অকণ ইয়াত দেখিছেনে বোকা কেনেকুৱাকৈ ওলাইছে মোৰ মানে সকলোবোৰ বস্তু এফালৰ পৰা শেষ হৈ গ'ল আৰু কিনো আপোনালোকক কম আৰু আপোনালোকে হয়তো দেখি পেলাই পৰিস্থিতিটো নিশ্চয় বুজি পাইছে আৰু এইটো অন্যটো সাইডৰ বক্সকেইটা ভিতৰত গোটেই বোকা সোমাই আছে আৰু কাপোৰ কানিটো চব শেষ এতিয়া মাথোন এই বিছনাখনৰ কথা ক'বলৈ গ'লে অকল সাইডৰ কাঠকেইটাহে মানে বাচি আছে বাকী গোটেই প্লাইবোৰ চব শেষ হৈ গ'ল আৰু এইবোৰ চুকত দেখিছেনে বোকা কেনেকৈ সোমাই আছে এইবিলাক আচলতে এতিয়া ৰেকৰ্ডিং কৰি থলোঁ কিন্তু সেইটো সময়ত দিবলৈ মানে এনেকুৱা এটা কণ্ডিশ্যনেই নাই যে মই ভিডিঅ' পঠাম আৰু এয়া মোৰ ৰুমটোৰ বোকা চকচোন কেনেকুৱাকৈ যে চাফা কৰিছোঁ চবফালে বোকা পানী মুঠতে এয়া চক অৱস্থা এইবোৰ চাফা কৰি কিমান দিন লাগিব ঠিকনা নাই আৰু এয়া আৰু তাৰ দুদিনমানৰ পিছৰ আচলতে ভিডিঅ' এইখন মানে লোহাৰ ডিভান কাৰণে এইখন এনেকুৱা ভিতৰত এনেকুৱা টিঙে পানী চক এনেকুৱাই অৱস্থা আৰু এইবোৰ হৈছে আমাৰ কাঁহৰ বস্তুবোৰ সেই ডিভানত ভৰাই থোৱা হৈছিলে সকলোতে এনেকৈ বোকা মানে এটা ভাবিব নোৱাৰা এটা পৰিৱেশ কোনোদিন নোপোৱা মানে এয়া আৰু জীৱনত স্মৃতি হিচাপে থাকি যাব বুলি আচলতে থলোঁ এই ঘটিবোৰ যে এই বস্তাত সোমাই আছে গোটেই কলা পৰি গলি চাওকচোন পানীবোৰ ইমানেই খাৰ সকলোবোৰ বস্তু নষ্ট কৰি পেলালে আৰু আপোনাক মই অকণমান ভিতৰতো দেখুৱাইছোঁ চব এইবোৰ ঘটি চব শেষ মানে কি বুলিতো ক'ম আৰু কিমান যে বস্তু মানে লাখ টকা নষ্ট আৰু এইটো ড্ৰয়িং ৰুমৰ চাউল ড্ৰয়িং ৰুমৰ অৱস্থা চব এনেকুৱা বোকা চবফালে এইবোৰতো অলপমান মানে বোকা চুচি দিয়াৰ পাছৰ যিটো অৱস্থা আৰু এইবোৰ কিতাপ এক বাকচ কিতাপ মোৰ মানে নষ্ট হৈ গ'ল সেইটো আপোনালোকক মই ইয়াত ভিডিঅ'ত দেখিব আপোনালোকক এড কৰি দিম এক বাকচ কিতাপ নষ্ট আৰু ইয়া চব মোৰ ৰেকটোৰ অৱস্থা দেখিছেনে ভিতৰত কেনেকৈ বোকা উঠি আছে এইবোৰ গোটেই প্লাইবোৰ শেষ হৈ গ'ল চব কোচ খাই গ'ল এইটো সম্পূৰ্ণৰূপে মোৰ নষ্ট ৰেকডাল
তাৰপিছত এইফালে মোৰ বিচনাখনৰ অকল হেডবক্সটোহে মোৰ আছে আৰু গডৰেজৰ তলৰ খাপকেইটা মানে গোটেই কাপোৰ নষ্ট হৈ গ'ল। আৰু এয়া হৈছে মোৰ পিছফালৰ বাৰাণ্ডাখনৰ এডাল আলনাডালৰ তলডোখৰ বেয়া হ'ল আৰু ডাইনিঙৰ চকীবোৰ বেয়া হৈছে। সকলোখিনি বস্তু আচলতে এয়া অকণমান মানে বোকা চোকা অঁতৰাই পকাখন চফা কৰাৰ পাছত অলপমান ঘৰখনৰ অৱস্থাটো দেখুৱাইছোঁ আৰু গোটেইফালে চাৰিওফালে চেদেলি ভেদেলি হৈ আছে। ঘৰখনত মানে একো থাকিবলৈ কৰিবলৈ একো মোৰ নাইকিয়া নিচিনা হ'ল আৰু এইফালে এইবোৰ লেপবোৰ গোটেই পানীত তিতি নষ্ট হৈ গ'ল। এইবোৰ এতিয়া মায়ে এনেকৈ ৰ'দত দি পেলাই শুকুৱাইছে, কিন্তু এইবোৰ মানে ব্যৱহাৰ কৰিবলৈ ইয়াৰ কোনো কথা নাই। আৰু এইটো আমাৰ ঘৰৰ ফ্ৰিজটো এইটোও বেয়া হৈ গ'ল, পিছফালে উলিয়াই থৈছোঁ। আৰু মোৰ চোফাবোৰ ওপৰলৈকে যে তিতিলে। আৰু এইখিনি হ'ল মোৰ সেই নষ্ট হোৱা এক বাকচ কিতাপ। খুব আচলতে দুখ লগা, চাওকচোন ইমানবোৰ কিতাপ যে নষ্ট হৈ গ'ল। এতিয়া এইখিনি কেনেকৈ শুকুৱাওঁ তাকে মানে চিন্তা কৰি আছোঁ। বহুত কিতাপ এয়া চব টিঙত এনেকৈ দি ৰাখিছোঁ আৰু কিমান যে এইখিনি আগফালে আৰু এইখিনি পিছফালে দি থৈছোঁ। আৰু এয়া চাওক আমাৰ এখন ডিভান এনেকৈ পেলাই দিবলগীয়া হ'ল আৰু বাকী কুচন চুচন এইবোৰ চব পুখুৰীত পেলালোঁ। আৰু এয়া পানী দেখিছেনে, এতিয়াও মানে ভালকৈ বাহিৰত শুকুৱাই নাই। সকলোখিনি কৰা হ'ল যদিও তাকে পেলাই আহিছোঁ। পুনৰ লগ পাম, বাই বাই, সকলো ভালে থাকক।